एम्बुलेंस मातक जल्दी যে পথ দুৰ্ঘটনাটো এটা মানে গোটেই বিশ্বৰ কাৰণে এটা ডাঙৰ সমস্যা পৰিগণিত হৈছে আৰু সেই উদ্দেশ্য আগত ৰাখি আমাৰ যোৰহাটৰ কাজিৰঙা ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰীসকলে আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে আৰু আমাৰ যোৰহাট জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ সহযোগত আমি ইয়াতে নেহৰু পাৰ্কৰ সন্মুখত আজি এখন বাটৰ নাট মানে পথ সুৰক্ষাৰ কাৰণে আমি ৰাইজৰ আগত দেখালোঁ আৰু আমাৰ উদ্দেশ্য আমি আগতেও কৈছোঁ যে আমাৰ উদ্দেশ্য এটাই যে অসমত পৃথিৱীতে মানে ৰোড এক্সিডেণ্টটো হ্ৰাস পাব লাগে যোৰহাটতো যথেষ্ট সংখ্যক ৰোড এক্সিডেণ্ট আমি দেখিবলৈ পাইছোঁ আৰু আমাৰ পৰিবহণ বিভাগৰ ফালৰ পৰা আমি পঞ্চসূত্ৰ এটা ওলাইছোঁ 5টা সূত্ৰ ওলাইছোঁ যে কোনো মানুহে যাতে বেছি গতিবেগত গাড়ী নচলায় সুৰাপান কৰি যাতে কোনেও গাড়ী নচলায় আৰু গাড়ী টু হুইলাৰ চলাওঁতে যিজনে চলায় আৰু যিজন বহি যায় দুইজনে হেলমেট পৰিধান কৰাটো বাধ্যতামূলক আৰু তাৰ লগে লগে যাতে মানে ছিট বেল্ট পৰিধান কৰে ছিট বেল্ট পৰিধান কৰাটো বাধ্যতামূলক আৰু আমি যি আমাৰ ছাত্ৰ ছাত্ৰীসকলে যি প্ৰচেষ্টা চলালে মই আশাবাদী যে অনাগত দিনত আমাৰ যোৰহাটত যাতে যান বাহনৰ দুৰ্ঘটনাৰ সংখ্যা যথেষ্ট হ্ৰাস পায় আৰু মই আমাৰ কাজিৰঙা ইউনিভাৰ্চিটিৰ দিন আছে মই তেখেতক ক'বলৈ অনুৰোধ জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত